নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আছাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট মেথছ, ছায়েন্স এণ্ড ইংলিছ এই তিনিটা বিষয়ৰ মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টোত থকা প্ৰশ্নবোৰ আলোচনা কৰিছোঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে 2 + 4 + 6 + ... + 12 = what? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? কি দিয়া আছে প্ৰশ্নটো 2 + 4 + 6 এই যে 2, 4, 6 এইবোৰ কি হয়? যুগ্ম সংখ্যা হয়। গতিকে 6ৰ পিছত যুগ্ম সংখ্যা কি 8, 8ৰ পিছত কি 10, 10ৰ পিছত 12, 2 + 4, 4 + 6, 6 + 8, 8 + 10, 10 + 12 এইকেইটা যদি আমি যোগ কৰি দিওঁ যোগফল কিমান ওলাব? 42। গতিকে কাৰেক্ট আনসাৰ অপশ্যন ডি। অপশ্যন ডি ইজ কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 2 আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? পূৰ্ণ সংখ্যা কাক বোলে? যে শূন্যৰ সৈতে আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে কি বুলি কোৱা হয়? পূৰ্ণ সংখ্যা বুলি কোৱা হয়। শূন্যৰ সৈতে আটাইবোৰ স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভণি? 1ৰ পৰা। 1, 2, 3, 4, 5 এইবোৰ স্বাভাৱিক সংখ্যা। এই শূন্যৰ সৈতে আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। স্বাভাৱিক সংখ্যাৰ আৰম্ভণি 1ৰ পৰা আৰু পূৰ্ণ সংখ্যাৰ আৰম্ভণি 0ৰ পৰা। গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা বুলি ক'লে আমি 0ক বুজো। গতিকে কাৰেক্ট আনসাৰ অপশ্যন চি। কুৱেশ্যন নম্বৰ 3 16 / 4/4 = what? এই 4ৰে আমি 4ক যদি কটাকটি কৰোঁ একবাৰ যাব, 1ৰে 16ক কাটিলে 16 বাৰ। গতিকে কাৰেক্ট আনসাৰ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 4 999.336 - 5.007 এইটো যদি আমি মাইনাছ কৰি দিওঁ, মাইনাছ কৰিলে কি কৰিম? ইয়াৰ পৰা 10 কেৰি কৰিম 16, 16ৰ পৰা 7 যদি মাইনাছ কৰোঁ কিমান থাকিব? 9। ইয়াত কি থাকিল? 2, 2ৰ পৰা 0 গ'লে 2, 3ৰ পৰা 0 গ'লে 3. 9ৰ পৰা 5 মাইনাছ কৰিলে 4, 9, 9. 994.329 কাৰেক্ট আনসাৰ অপশ্যন এ ইজ কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 5 5জন শিক্ষাৰ্থীৰ গড় উচ্চতা 140, 135, 145, 138 আৰু 140 চেণ্টিমিটাৰ তেওঁলোকৰ গড় উচ্চতা হ'ব। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। আমি কেনেকৈ কৰিম? 140 + 135 + 142 + 138 + 140 এই গোটেইবোৰ আমি কি কৰিম? যোগ কৰিম। যোগ কৰি এই যে 5জন শিক্ষাৰ্থী দিয়া আছে এই 5ৰে আমি হৰণ কৰিম। হৰণ কৰিলে হৰণফল পাম কিমান? 139। কাৰেক্ট আনসাৰ অপশ্যন বি। কুৱেশ্যন নম্বৰ 6 3 + 6 - 3 + 6 - 3 × 5/5 এইটো আমি সমাধান কেনেকৈ কৰিম? 3 + 6 কিমান হ'ব? 9 - 3 × 5 কিমান? 15/5 9 - 5ৰে 15ক কাটিলে কেইবা? 3. গতিকে 9ৰ পৰা 3 মাইনাছ কৰিলে কিমান পাম? 6। কাৰেক্ট আনসাৰ অপশ্যন চি। কুৱেশ্যন নম্বৰ 7 3.73 × 5.36 এই দুটাৰ পূৰণফল কিমান হ'ব? কাৰেক্ট আনসাৰ অপশ্যন বি। কুৱেশ্যন নম্বৰ 8 তলৰ কোনটো পূৰ্ণ বৰ্গ সংখ্যা হয়? 35 পূৰ্ণ বৰ্গ নহয়, 26 নহয়, 82 নহয়। গতিকে কাৰেক্ট আনসাৰ অপশ্যন বি। কুৱেশ্যন নম্বৰ 9 200 ৰ মানে কি? ইনটু 15%. 200 × 15% means 100. গতিকে 100ৰে আমি 200 কেইবাৰ যাব? 2 এই 2ৰ লগত 15 যদি আমি পূৰণ কৰোঁ অৰ্থাৎ 2ৰ লগত 15 পূৰণ কৰিলে আমি কিমান পাম? 30। কাৰেক্ট আনসাৰ অপশ্যন চি।
Question number 10. 7 plus 8 into 5 কিমান 40 minus 4 এৰে 16 কাটিলে 4 plus 10 7 plus 40 কিমান হ'ব 47 minus 4 plus 10 47 পৰা 4 minus কৰিলে কিমান পাম 43 plus 10 কিমান হ'ব 53 correct answer option B. Question number 11. মানুহৰ হৃদযন্ত্ৰত কিমানটা কোঠা থাকে শুদ্ধ উত্তৰটো হ'ব অপচন সি 4টা Question number 12. ভিটামিন ডিৰ অভাৱত কিহৰ ৰোগ হয় শুদ্ধ উত্তৰটো হ'ব অপচন সি হাড়ৰ ৰোগ হয় Question number 13. প্ৰকৃতিত কিমানবিধ মৌল আছে শুদ্ধ উত্তৰটো হ'ব অপচন বি 92 Question number 14. গাখীৰৰ দৈ হোৱাত কিহে সহায় কৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি লেক্টিক এচিডে Question number 15. পানী গঠন হ'বলৈ কিমানটা হাইড্ৰোজেন আৰু কিমানটা অক্সিজেন অণুৰ প্ৰয়োজন হয় অৰ্থাৎ পানী যেটো গঠনটো কি H2O গতি হাইড্ৰোজেন কেইটা দুটা অক্সিজেন কেইটা এটা গতি কারেক্ট आंसर অপচন বি দুটা হাইড্ৰোজেন আৰু এটা অক্সিজেনৰ প্ৰয়োজন Question number 16. She wants to become dash engineer. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি এন কাৰণ ইটো কি হয় ভাৱেল হয় গতিকে ইয়াত ই হ'ব এন আহিব Question number 17. He hopes to join dash university soon. University ই উচ্চাৰণ হৈছে গতিকে ইয়াৰ আগত কি হ'ব এ হ'ব কারেক্ট आंसर অপচন এ Question number 18. They have set out dash a journey to a hill station. The correct answer is option B on. Question number 19. Which magazine do you subscribe dash? Yat ki hobo 2. Priya bondhu bandhubikol video to bhal lagile like koribo comment koribo jimane pare friendok share kori diok যদি হে ভিডিওটো নতুন কো হয় তেতিয়ালে সাবস্ক্রাইব কৰিব আৰু সাবস্ক্রাইব বেলটো বজাই ৰাখিব কিয়নো মই প্ৰতিদিনে আপোনালোকৰ বাবে লৈ আহিম এডিআৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 ৰ ন বিভিন্ন প্ৰশ্ন উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে question number 20 I was born dash May গতি কারেক্ট आंसर হ'ব অপচন বি ইন ধন্যবাদ